ভাষাহীন ভাষা নাই যথেষ্ট আৱেগিক কি ক'ম জুবিন দা অমৰ হওক জুবিন দা আমাৰ মাজত সদায় জীয়াই থাকক জয় জুবিন দা আজিৰ দিনটোতে অসমবাসীৰ বাবে সকলোতকৈ এটা দুখবৰ আহিছে আৰু জুবিন গাৰ্গ হিয়াৰ আমঠু আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ আজিৰ পৰা নাই খন্তেক মুহূৰ্তৰ আগতে আমি এটা খবৰ পাইছিলোঁ যে তেখেত অসুস্থ হৈছে সাগৰত পেৰাগ্লাইডিং কৰি থাকোঁতে তেখেত অসুস্থ হৈ সাগৰত পৰি গৈছিল আৰু সেই সময় তাৰ খন্তেক পাছতেই আমি খবৰ পালোঁ যে সেই দুখবৰটো পালোঁ তেখেত আৰু আমাৰ মাজত নাই আৰু সেইবাবে আজি লখিমপুৰ চহৰ মই দেখাবলৈ বিচাৰিছোঁ যে লখিমপুৰ চহৰত এইদৰেই সকলোৱে তেখেতৰ এই খবৰ পোৱাৰ লগে লগে বন্ধ কাৰ্যসূচী হাতত লৈছে লখিমপুৰৰ ব্যৱসায়ীসকলে আৰু এয়া সকলোৱে নিজৰ নিজৰ প্ৰতিষ্ঠানসমূহ এইদৰে বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে আমি কথা পাতিবলৈ যত্ন কৰিম হয় দাদা সকলোতকৈ দুখবৰ বুলি ক'ব লাগিব ভাষাহীন ভাষা নাই যথেষ্ট আৱেগিক কি ক'ম জুবিন দা অমৰ হওক জুবিন দা আমাৰ মাজত সদায় জীয়াই থাকক জয় জুবিন দা বিশেষ নকওঁ আৰু যেতিয়া খবৰটো পাইছিলে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ যেতিয়া খবৰটো পাইছিলে আমাৰ ভোটাতৰা অসমৰ সম্পদ যেতিয়া এই খবৰটো পাইছিলে তেখেত নাই বুলি কেনেকুৱা হৈছিলে কি অনুভৱ হৈছিলে এটা বুজাব নোৱাৰা অনুভৱ কাকো ক'ব নোৱাৰা অনুভৱ আমি মানে ভাষাৰে বুজাব নোৱাৰোঁ হয় অসমৰ এটা সম্পদ হয় নাইকিয়া হৈ গৈছে হয় সেই একেটাই আমি কাকো বুজাব নোৱাৰোঁ এই যে যিজন লোক ঢুকাই গৈছে তেওঁৰ কথা ক'ব নোৱাৰোঁ সীমাহীন আৰু তেওঁক বুজোৱা কোনো আমাৰ হেৰি নাই আৰু ব্যৱসায় সংস্থাই দোকান বজাৰ বন্ধ কৰি দিয়া হৈছে একচুৱেলি খবৰটো সমগ্ৰ অসম বুলিয়ে নহয় আমাৰ ভাৰতবৰ্ষৰ এজন বৰ নাম থকা বা অসমৰ জানেই জুবিন গাৰ্গ বুলি ক'লে বাচ্ছাৰ পৰা বয়োজ্যেষ্ঠলৈ কেনেকুৱা এটা অনুভৱ থাকে ঘপকৈ খবৰটো পালোঁ যেন জুবিন গাৰ্গ পেৰাগ্লাইডিং কৰি থাকোঁতে হঠাৎ সাগৰত পৰিলে বুলি খবৰ পালোঁ যেন মেডিকেলত এডমিট কৰিলে তাৰ ইনষ্টেণ্ট 3 মিনিটৰ সময়ত পাইছোঁ যেন জুবিন গাৰ্গৰ মাজত নাই মানে বিশ্বাস মানে কৰিব নোৱাৰা মানে এনেকুৱা লাগিছে মোৰ ঘৰৰ কোনোবা এজন পৰিয়ালৰ মানুহ ঢুকাল বৰ্তমান কাৰণ সৰুৰ পৰাই জুবিন গাৰ্গৰ গান শুনি আমি ডাঙৰ হৈছোঁ মানে এনেকুৱা এটা খবৰ পাইছোঁ ন মোৰ হাৰ্টবিট এতিয়াও বাঢ়ি আছে ধপ মাৰি আছে মোৰ গোজবাম বাঢ়ি আছে মই বিশ্বাস কৰিব যে নোৱাৰা খবৰ তেখেতক ক'ব লাগিব তেখেত আচলতে সকলোৰে প্ৰিয় আছিলে আৰু তেখেতে যিখিনি গান কৰি থৈ গ'ল সেইখিনি দ্বিতীয়বাৰ ৰাইজে তেনেকুৱা নাপাব এনেকুৱা এজন মানুহ আৰু এই ক্ষেত্ৰত আমি দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে তেখেতক চিনি পাবলগীয়া বাকী নাছিলে সকলোৱে চিনি পায় আৰু মৰমৰ আছিলে যিহেতু তেখেতৰ পৰিয়ালো আমি সমবেদনা জ্ঞাপন কৰিছোঁ এইখিনিয়ে আৰু কি ক'ম দুখ প্ৰকাশ কৰিছোঁ প্ৰতিখন দোকান এইদৰে বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠান এইদৰে বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে আমি সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ এয়া কেৱল হিয়াৰ আমঠু জুবিনদাৰ যি খবৰ আহি পৰিছিল জুবিনদাৰ সেই খবৰৰ পাছতে এই পৰিৱেশ এতিয়া সৃষ্টি হৈছে যিহেতু মুখত ভাষাহীন জুবিনদা নাই বুলি ক'বলৈ আমি ক'ব পৰা নাই আমাৰ মুখত নোলায় জুবিনদা নাই এই শব্দটো আমাৰ মুখত নোলায় গতিকে আমি এয়া দেখাবলৈ যত্ন কৰিছোঁ সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ এইদৰে প্ৰতিখন দোকান পোহাৰ এইদৰে বন্ধ কৰি দিয়া হৈছে